মই ভাবোঁ যে বিহু আৰু ঝুমুৰ আমাৰ অসমৰ জাতীয় জীৱনৰ সকলোৰে হৃদয়ত আছে। এইটো আমাৰ লোককৃষ্টিৰ মেটমৰা ভঁৰাল। এইটো জীয়াই ৰাখিবৰ কাৰণে পৰিকল্পনা কৰাটো ডাঙৰ কথা নহয়, কিন্তু এইটো কেৱল মাত্ৰ এক্সিবিশ্যন কৰিলে দায়িত্ব শেষ নহয়। বিহুৰ কাৰণে তেওঁলোকে আন কি প্ৰকল্প তেওঁলোকে লৈছে, বিহুৰ গৱেষণা হ'বনে নহয়, ঝুমুৰৰ কাৰণে প্ৰয়োজনীয় যিটো দায়িত্ব ধাৰাবাহিকভাৱে চলি থাকিবলৈ, কাৰণ এইবোৰ অঞ্চলত এতিয়া বাগান অঞ্চলসমূহত তেওঁলোকৰ যিবোৰ মৌলিক সমস্যা এইবোৰে ভাৰাক্ৰান্ত। লোককৃষ্টি এটা জীয়াই ৰাখিবলৈ হ'লে এতিয়া বাগানত তেওঁলোকে পাব লগা প্ৰাপ্য অধিকাৰ নাপায়। দিন মজুৰি তেওঁলোকে পাব লগা আছে 351 টকা, আজিলৈকে দিব পৰা নাই। বাগানসমূহৰ বিদ্যালয়সমূহ খুলিলে এইবোৰ বিদ্যালয়বোৰত কমিশ্যন ল'লে, কিন্তু শিক্ষক নিযুক্তি দিব পৰা নাই। তেওঁলোকে হাজিৰাৰ হিচাপতে চাকৰি কৰি থাকিব লগা হৈছে। খোৱা পানীৰ ব্যৱস্থা নাই, মাটিৰ তেওঁলোকে পট্টা দিব পৰা নাই। তেনেকৈ লোককৃষ্টি বিহুকো বিহুৰ কাৰণে প্ৰয়োজনীয় যিটো মানে জীয়াই ৰাখিবলৈ যিবোৰ দায়িত্ব আছে, এইবোৰ দায়িত্ব কিন্তু চৰকাৰে পালন কৰিব পৰা নাই। যেনে মানে বিহু কেতিয়া জীয়াই থাকিব, যদিহে আমাৰ কৃষি ভাল হৈ থাকিব, আমাৰ কৃষকে পাব লগা মূল্য পাব লাগিব, কৃষকৰ মাজত জলসিঞ্চনৰ ব্যৱস্থা হ'ব লাগিব। কাৰণ বিহু এটা কৃষিভিত্তিক উৎসৱ, আনকি ঝুমুৰো কৃষিভিত্তিক উৎসৱ, কৃষিৰ লগত জড়িত হয়। যে চাহ শিল্পক সংকটত পেলাই ঝুমুৰৰ বিশ্ব অভিলেখ গঢ়াটো মুখ্যমন্ত্ৰী কি কথা মই ধৰিব পৰা নাই। আজি চাহ শিল্পটো আজি সংকটত আছে, আমাৰ কৃষকসকল আজি সংকটত আছে। 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই। আমাৰ কৃষকে এটা খেতি কৰোঁতে ককবকাই আছে, একেটা খেতিয়ে ভালকৈ কৰিব নোৱাৰে, 3টা খেতি কেতিয়া কৰিব।